নমস্কাৰ স্বাগতম জনাইছো এই মুহূৰ্তৰ ষ্টুডিঅ'ত মৰস্মিতা ভাৰতত কোভিড-19 মৃতকৰ সংখ্যা অতিক্ৰম কৰিছে 1000 ভাৰতত এই পৰ্যন্ত মৃত্যু হৈছে 1007 গৰাকী লোকৰ সংক্ৰমিত আন 31332 গৰাকী লোক ভাৰতত এতিয়ালৈকে আৰোগ্য লাভ কৰিছে 7695 গৰাকী লোকে ব্ৰেকিং নিউজ আমি জনাইছো ভাৰতত কোভিড-19 মৃতকৰ সংখ্যা এতিয়া উদ্বেগজনকভাৱে বৃদ্ধি পাই অতিক্ৰম কৰিছে 1000 এই পৰ্যন্ত মৃত্যু হৈছে 1007 গৰাকী লোকৰ ভাৰতত সংক্ৰমিত হৈছে আন 31332 গৰাকী লোক ভাৰতত আৰোগ্য লাভ কৰিছে 7995 গৰাকী সংক্ৰমিত সমগ্ৰ দেশজুৰি অব্যাহত আছে লকডাউন তাৰ মাজতেই 1000 অতিক্ৰম কৰিছে মৃতকৰ সংখ্যাই ভাৰতত কোভিড-19 মৃতকৰ সংখ্যাই 1000 অতিক্ৰম কৰিছে পৰ্যন্ত মৃত্যু সাৱটি লৈছে 1007 গৰাকী লোকে সংক্ৰমিত হৈছে প্ৰতি মুহূৰ্ততে আৰু ইতিমধ্যে সংক্ৰমণৰ সংখ্যা বৃদ্ধি পাবলৈ লৈছে ভাৰতত 31332 গৰাকী লোক আৰু ইতিমধ্যে সংক্ৰমিত সংখ্যা 31000 হোৱাৰ বিপৰীতে আৰোগ্য লাভ কৰিছে 7695 গৰাকী লোকে বঙাইগাঁও জিলাৰ প্ৰথমটো কৰোনা পজিটিভ আক্ৰান্ত ধৰা পৰাৰ পিছত মানিকপুৰৰ শালমাৰা গাঁও কেন্দ্ৰ কৰি 3 কিলোমিটাৰ ব্যাসাৰ্ধ অঞ্চল সিল কৰি দিছে বঙাইগাঁও জিলা প্ৰশাসনে উত্তৰে মানিকপুৰৰ পৰা ধুবুৰী সীমান্তলৈ দক্ষিণে মানিকপুৰৰ পৰা ভাটিপাৰা সীমান্তলৈ পূবে গাৰুলেটি সীমান্ত 31 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথলৈ পশ্চিমে 2 নং সুপাৰীগুৰিলৈ সিল কৰিছে প্ৰশাসনে অঞ্চলটোলৈ যিকোনো লোকৰে প্ৰৱেশ আৰু প্ৰস্থানত আৰোপ কৰা হৈছে নিষেধাজ্ঞা বঙাইগাঁৱত প্ৰথমটো কৰোনা পজিটিভ আক্ৰান্ত ধৰা পৰাৰ পিছত এতিয়া মানিকপুৰৰ শালমাৰা গাঁও কেন্দ্ৰ কৰি 3 কিলোমিটাৰ ব্যাসাৰ্ধ অঞ্চল সিল কৰিছে বঙাইগাঁও জিলা প্ৰশাসনে উত্তৰে মানিকপুৰৰ পৰা ধুবুৰী সীমান্তলৈ দক্ষিণে মানিকপুৰৰ পৰা ভাটিপাৰা সীমান্তলৈ পূবে গাৰুলেটি সীমান্ত 31 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথলৈ আৰু আনহাতে পশ্চিমে 2 নং সুপাৰীগুৰিলৈ সিল কৰি দিছে প্ৰশাসনে অঞ্চলটোলৈ যিকোনো লোকৰে প্ৰৱেশ আৰু প্ৰস্থানৰ ক্ষেত্ৰত নিষেধাজ্ঞা আৰোপ কৰা হৈছে আৰু সাহসী সন্দৰ্ভত বঙাইগাঁৱৰ পৰা উপানন্দৰ এক ৰিপৰ্ট বঙাইগাঁও জিলাত 16 বছৰীয়া কিশোৰী এগৰাকীৰ গাত কৰোনা ভাইৰাছ ধৰা পৰাৰ পিছত বঙাইগাঁও জিলা প্ৰশাসনে যথেষ্ট তৎপৰতা গ্ৰহণ কৰিছে আৰু মানিকপুৰ থানাৰ অন্তৰ্গত সেই শালমাৰা গাঁৱত ইতিমধ্যে 3 কিলোমিটাৰ ব্যাসাৰ্ধৰ সমূহ গাঁও ইতিমধ্যে সিল কৰা পৰিলক্ষিত হৈছে আৰু পূব দিশে থকা গাৰুলেটি পশ্চিম দিশে থকা 2 নং সুপাৰীগুৰি উত্তৰ দিশে থকা ধুপুৰী আৰু দক্ষিণ দিশে থকা মানিকপুৰ ভাটিপাৰা গাঁও ইতিমধ্যে সিল কৰা হৈছে প্ৰশাসনে সেইসমূহ গাঁৱত ইতিমধ্যে অহা যোৱা বন্ধ কৰিছে আৰু এটা গুৰুত্বপূৰ্ণ কথা যে যিখন শালমাৰা গাঁও আছে শালমাৰা গাঁওখন একেবাৰে চিৰাং জিলাৰ নিকটৱৰ্তী সীমাৱৰ্তী গতিকে সেইকাৰণে চিৰাং জিলাৰ প্ৰশাসনেও ইতিমধ্যে তাতে সতৰ্কতামূলক ব্যৱস্থা গ্ৰহণ কৰিছে আৰু বিজিনী মহকুমা ধিপতিয়ে ইতিমধ্যে ফাগুনা গাঁও 1 নং 2 নং আৰু 2 নং কাবাডী এইকেইখন গাঁৱত সাধাৰণ লোকৰ প্ৰৱেশ বা তেওঁলোকৰ গাঁওবাসীক ওলোৱা সময় বন্ধ কৰিছে আৰু ইতিমধ্যে মাইকযোগে সেই কথা ঘোষণা কৰিছে বিজিনী মহকুমা ধিপতিয়ে সতৰ্কতামূলক ব্যৱস্থা হিচাপে এইখিনি ব্যৱস্থা গ্ৰহণ কৰিছে যিহেতু সেই যিখন শালমাৰা গাঁও সেইখন একেবাৰে চিৰাং জিলা কাষৰীয়া লগতে লাগি থকা গতিকে চিৰাং জিলাও সতৰ্কতামূলক ব্যৱস্থা গ্ৰহণ কৰা পৰিলক্ষিত হৈছে এই মুহূৰ্তত দেখা গৈছে যে জিলা প্ৰশাসনেও সেই কিশোৰীগৰাকীৰ ট্ৰেভেল হিষ্টৰী চাই আৰু কোনোবা লোক সংস্পৰ্শলৈ আহিছে নেকি সেই কথাও জানিবলৈ চেষ্টা কৰিছে আৰু ইতিমধ্যে সেই বাতৰি সংগ্ৰহ কৰিবলৈ গাঁওখনলৈ যোৱা 7 গৰাকীক সাংবাদিককো স্বাস্থ্য পৰীক্ষাৰ ব্যৱস্থা কৰিছে সতৰ্কতামূলক ব্যৱস্থা গ্ৰহণ কৰা পৰিলক্ষিত হৈছে আৰু এটা কথা ক'ব লাগিব যে দিল্লী ফেৰত জামালউদ্দিন হাজি তেওঁ বঙাইগাঁৱলৈ আহি ইয়াৰ পূৰ্বেও কিন্তু অঘটন সংঘটিত কৰিছিলে আৰু যাৰ কাৰণে তেওঁৰ সংস্পৰ্শলৈ অহা চিকিৎসক
স্বাস্থ্যকৰ্মী আৰু তেওঁলোকৰ পৰিয়ালবৰ্গ 17 গৰাকী কোৱাৰেণ্টাইন হৈছিলে আৰু ইয়াৰ উপৰিও তেওঁৰ বঙাইগাঁৱত অহাৰ ফলত বিভিন্ন লোক সংস্পৰ্শ হোৱালৈ গোটেই মিলি 33 গৰাকীকৈ লোক কোৱাৰেণ্টাইনত আছিলে থাকিব লগা হৈছে আৰু ইয়াৰ ভিতৰত তেওঁৰ যিগৰাকী নাতিনীয়েক তথা তেওঁৰ যি জোঁৱাই কন্যা সকলোৱে ইয়াতে কোৱাৰেণ্টাইনত থাকিব লগা হৈছে আৰু তেওঁলোকে স্বগৃহত কোৱাৰেণ্টাইন অৱস্থাত থকাৰ সময়তে এই সংবাদ আহে যে কিশোৰীগৰাকীৰ গাত এই কৰোনা ভাইৰাছে দেখা দিয়ে গতিকে এই মুহূৰ্তত প্ৰশাসনে যথেষ্ট সতৰ্কতামূলক ব্যৱস্থা গ্ৰহণ কৰিছে আৰু যিসকল তেওঁৰ বাকী সদস্য ইতিমধ্যে কিশোৰীগৰাকীক গুৱাহাটীৰ MMCHলৈ লৈ যোৱা হৈছে আৰু বাকীসকল সদস্যক ইতিমধ্যে বঙাইগাঁও অসামৰিক চিকিৎসালয় লৈ অহা হৈছে আৰু তেওঁলোকৰ সৰু সৰু যিহেতু কিশোৰীগৰাকী সৰু সৰু ভাতৃ ভগ্নীও আছে গতিকে তেওঁলোকৰ সহ তেওঁলোক পিতৃ মাতৃ সহ আটাইখিনিকে ইতিমধ্যে বঙাইগাঁও অসামৰিক চিকিৎসালয় লৈ অহা হৈছে। ব্ৰেকিং নিউজ দিল্লীত কোভিড-19 সংক্ৰমিত অসমৰ আন এজন CRPF জোৱান সংক্ৰমিত জোৱানজন হৈছে শিৱসাগৰৰ কুমুদ কলিতা CRPFৰ 31 নম্বৰ বেটেলিয়ানৰ জোৱান কুমুদ কলিতা জোৱানজনে পৰ্যাপ্ত চিকিৎসা নোপোৱাৰ অভিযোগ আহিছে অসম চৰকাৰৰ হস্তক্ষেপ দাবী কৰিছে জোৱানজনৰ পত্নীয়ে মাণ্ডলিস্থিত চিকিৎসালয়ত ভৰ্তি জোৱানজনক এই পৰ্যন্ত দিল্লীত কোভিড-19 সংক্ৰমিত অসমৰ 2জন CRPF বিষয়া আৰু জোৱান 2জন CRPFৰ 31 নম্বৰ বেটেলিয়ানৰ সোমবাৰে বিয়লি মৃত্যু সাৱটি লয় সৰুপেটাৰ ইকৰাম হুছেইনে আৰু পিছতে খবৰ আহিছে যে আন এগৰাকী CRPF জোৱানো বৰ্তমান কোভিড-19 আক্ৰান্ত হৈছে দিল্লীত কোভিড-19 সংক্ৰমিত অসমৰ আন এগৰাকী CRPF জোৱান সংক্ৰমিত জোৱানজন হৈছে শিৱসাগৰৰ কুমুদ কলিতা CRPFৰ 31 নং বেটেলিয়ানৰ জোৱান কুমুদ কলিতা কিন্তু বৰ্তমান এই গৰাকী জোৱানে পৰ্যাপ্ত চিকিৎসা নোপোৱাৰ অভিযোগ আনিছে তেখেতৰ পত্নীয়ে আৰু এই ক্ষেত্ৰত অসম চৰকাৰৰ হস্তক্ষেপ দাবী কৰিছে জোৱানজনৰ পত্নীয়ে মাণ্ডলিস্থিত চিকিৎসালয়ত তেওঁক ভৰ্তি কৰা হৈছে এই পৰ্যন্ত দিল্লীত কোভিড-19 সংক্ৰমিত অসমৰ 2জনকৈ CRPF বিষয়া জোৱান 2জনী হৈছে CRPFৰ 31 নং বেটেলিয়ানৰ দিল্লীত কোভিড-19 সংক্ৰমিত অসমৰ CRPF বিষয়াৰ মৃত বিষয়াজন হৈছে বৰপেটাৰ ইকৰাম হুছেইন দিল্লীত কৰ্তব্যৰত অৱস্থাত সংক্ৰমিত হৈছিল কোভিড-19 বৰপেটা জিলাৰ সৰুপেটা থানাৰ অন্তৰ্গত বৰবৰীত ঘৰ বিষয়াগৰাকীৰ 24 এপ্ৰিলত ইকৰাম হুছেইনৰ দেহত ধৰা পৰিছিল মাৰাত্মক কোভিড-19 CRPFৰ 31 নং বেটেলিয়ানৰ বিষয়া আছিল হুছেইন CRPFৰ বিষয়াগৰাকীৰ মৃত্যুৰ খবৰ পোৱাৰ পিছতে মুখ্যমন্ত্ৰীৰ নিৰ্দেশত বৰবৰীৰ বাসভৱনত উপস্থিত হৈ শোকসন্তপ্ত পৰিয়ালবৰ্গক সাক্ষাৎ কৰে জিলা প্ৰশাসনে মঙলবাৰে চিকিৎসাধীন অৱস্থাতে মৃত্যু সাৱটি লৈছিল CRPF বিষয়াগৰাকীয়ে মৃত্যুৰ সময়ত হুছেইনে পত্নীসহ 2 পুত্ৰক ইহ সংসাৰত এৰি থৈ যায় দেশমাতৃৰ হৈ অহৰ্নিশে নিস্বাৰ্থ সেৱাত নিয়োজিত ইকৰাম হুছেইনৰ মৃত্যুত ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে গভীৰ শোক প্ৰকাশ কৰিছে শোকস্তব্ধ হৈ পৰিছে সৰুপেটাৰ লগতে সমগ্ৰ বজাৰী অঞ্চল আৰু অসমলৈ অনা নহয় CRPFৰ উপপৰিদৰ্শক ইকৰাম হুছেইনৰ নশ্বৰ দেহ দিল্লীতে সম্পন্ন কৰা হ'ব ইকৰাম হুছেইনৰ শেষকৃত্য নশ্বৰ দেহ ঘৰলৈ অনাৰ বাবে প্ৰশাসনক অনুৰোধ জনাইছিল পৰিয়ালে মঙলবাৰে মৃত্যু হৈছিল CRPFৰ 31 নং বেটেলিয়ানৰ উপপৰিদৰ্শকগৰাকীৰ বৰপেটাৰ সৰুপেটাৰ বৰবৰীত ঘৰ CRPF বিষয়াগৰাকীৰ আৰু ইতিমধ্যেই আমি জনাইছোঁ যে তেওঁৰ শেষকৃত্য দিল্লীতে সম্পন্ন কৰা হ'ব বহিৰাজ্যলৈ নিয়াৰ অনুমতি নাই কোভিড-19 মৃত্যু হোৱা লোকৰ মৃতদেহ আৰু সেয়েহে তেওঁৰ শেষকৃত্য দিল্লীতে সম্পন্ন কৰা হ'ব পৰিয়ালৰ লোকে প্ৰশাসনক আহ্বান জনাইছিল যাতে ইকৰাম হুছেইনৰ শেষকৃত্য তেওঁলোকে যাতে ঘৰতে সম্পন্ন কৰিব পাৰে বা ঘৰলৈ অনাৰ ক্ষেত্ৰত কিন্তু বৰ্তমান যিহেতু সেই বাধা আছে কোভিড-19 মৃত হোৱা লোকৰ ক্ষেত্ৰত বাধা আছে গতিকে তাত বহিৰাজ্যলৈ অনাৰ অনুমতি নাই কিন্তু তেখেতৰ দিল্লীতে মৃত্যু হৈছে গতিকে শেষকৃত্য দিল্লীতে সম্পন্ন কৰা হ'ব অসমলৈ অনা নহয় CRPFৰ উপপৰিদৰ্শক ইকৰাম হুছেইনৰ নশ্বৰ দেহ দিল্লীতে সম্পন্ন হ'ব হুছেইনৰ শেষকৃত্য সাংবাদিক বিপ্লৱত 5 চনৰ পৰা ধ্ৰুৱৰ এক ৰিপৰ্ট
CRPFৰ জোৱান ইকৰাম হুছেইন তেওঁ আজি ইহলীলা সম্পন্ন কৰিছে দিল্লীত COVID-19 আক্ৰান্ত হৈ তেওঁ ইহলীলা সম্পন্ন কৰা ইতিমধ্যে জানিব পাৰিছোঁ আৰু এই ক্ষেত্ৰত যোৱা 24 তাৰিখৰ পৰা তেওঁ এই ৰোগত আক্ৰান্ত হৈ আছিলে আৰু দিল্লীতে চিকিৎসাধীন হৈ আছে জানুৱাৰী মাহত তেওঁ ঘৰৰ পৰা অন্তিম বিদায় লৈছিল দিল্লীলৈ ৰাওনা হৈছিল দিল্লীত তেওঁ 4 বছৰ ধৰি কৰ্মৰত আছিল বুলি আমি জানিব পাৰিছোঁ আৰু এই ক্ষেত্ৰত এতিয়া আজি যে তেওঁৰ মৃত্যু হোৱাৰ খবৰ আহিছে আবেলি 3:30 বজাত তেওঁ মৃত্যু হোৱা বুলি ইতিমধ্যে পৰিয়ালবৰ্গই খবৰ পাইছে ইয়াৰ পিছতে ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ নিৰ্দেশত এতিয়া জিলা প্ৰশাসন আৰু বজালী মহকুমা প্ৰশাসনৰ বিশেষকৈ বজালীৰ মহকুমাধিপতি আৰু মহকুমা আৰক্ষী বিষয়া আহি পৰিয়ালটোৰ ওচৰত উপস্থিত হৈছে কিয়নো ইয়াত এওঁলোকৰ যি CRPFৰ জনৰ মৃত্যু হোৱাৰ পিছত সমবেদনা জনাবলৈ আহি ইয়াত উপস্থিত আমি দেখিবলৈ পাইছোঁ এই মুহূৰ্তত বজালী মহকুমাধিপতি আমাৰ লগত উপস্থিত আছে তেওঁৰ পৰা জানিব বিচাৰিম যে মৃতদেহ সৎকাৰৰ ক্ষেত্ৰত নাইবা কেনেধৰণৰ নিৰ্দেশনা লাভ কৰাৰ পিছত তেওঁ এই পৰিয়ালটোত আহি উপস্থিত হৈছে কি কয় এই ক্ষেত্ৰত প্ৰথমে মই আকৌ এবাৰ ক'ব বিচাৰিছোঁ যে আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয় আৰু আমাৰ মাননীয় জিলা উপায়ুক্ত মহোদয়ৰ তৰফৰ পৰা মই আৰু আমাৰ SDPO মহোদয় আমি ইয়াতে আহিছোঁ পৰিয়ালৰ লগত দুখৰ সমভাগী হ'বলৈ এই সময়ত যিটো মৃতদেহৰ কথা ওলাইছে সেই বিষয়ে আমাৰ চৰকাৰৰ লগত যোগাযোগ অব্যাহত আছে এই পৰ্যায়ত এই মুহূৰ্তলৈকে আমি কোনো নিৰ্দেশনা চৰকাৰৰ পৰা পোৱা নাই যেতিয়াই আমি যিকোনো ধৰণৰ আমি তথ্য আমি লাভ কৰোঁ আমি আপোনালোকক অৱগত কৰিম বৰ্তমান মৃতদেহ ক'ত আছে কিবা এই তথ্য আছে নেকি আপোনাৰ বৰ্তমান দিল্লীত আছে কিন্তু দিল্লীত ক'ত আছে এই বিষয়ে আমাৰ লগত তথ্য বৰ্তমান নাই দিল্লীত কৰক হয় কোন স্থানত ইতিমধ্যে CRPFৰ জোৱানজনৰ মৃতদেহ ৰখা হৈছে এই ক্ষেত্ৰত প্ৰশাসনৰ হাতত কোনো তথ্য বৰ্তমান আহি পৰা নাই যদিও এই মুহূৰ্তত আমাৰ তেওঁৰ যি পুত্ৰ আমাৰ লগত উপস্থিত আছে তেওঁৰ পৰা জানিব বিচাৰিম দেউতাক কেতিয়া গৈছিল বা তেওঁৰ লগত কিবা কথা বাৰ্তা হৈছিল নেকি অন্তিম পৰ্যায়ত মানে আপোনাৰ যেতিয়া দেউতা বেমাৰ হৈ আছিলে 16 তাৰিখৰ পিছৰ কথা এইটো যেতিয়া জ্বৰ হৈ আছিলে তেতিয়া দেউতাৰ লগত কথা হৈছিলে আৰু দেউতাক আমি কৈছিলোঁ এইটো বেমাৰ তেনেকুৱা নহ'ব পাৰে COVID-19 নহ'ব পাৰে এইটো এনে নৰ্মেল জ্বৰ হ'ব পাৰে আমাৰ যেনেকুৱা জ্বৰ চৰ্দি কাহ এইবিলাক হৈ আছে তেনেকৈ মোৰ লগতো কথা হৈছিলে তাৰপিছত 24 তাৰিখৰ দিনাখন যেতিয়া ৰাতি খবৰটো পালোঁ আৰু তেখেত COVID-19 পজিটিভ তাৰপিছতে তেখেতৰ লগত তাৰপিছত আমাৰ কথা হোৱা নাই আৰু তেখেতৰ কামাণ্ডাৰেও আমাক ক'লে বোলে তেখেতৰ ট্ৰিটমেণ্ট ষ্টাৰ্ট হৈছে সফদৰজং হস্পিটেলত তেখেতৰ ট্ৰিটমেণ্ট ষ্টাৰ্ট হৈছে চ' এতিয়া আৰু কথা বতৰা নহ'ব 14 ডেজলৈ নহ'ব পাৰে তেখেতৰ ট্ৰিটমেণ্ট চলিব আইচলেশ্যনত ৰাখিব তেনেকৈ ক'লে আৰু তো আমিও সেইটো ভাবিলোঁ আমি ডেইলি মানে ৰাতিপুৱা ফোন কৰিলোঁ কামাণ্ডেণ্টক ডেইলি মানে কিবা এটা খবৰ পাইছে নেকি আমি যিখিনি খবৰ পাইছোঁ আৰু কামাণ্ডেণ্টৰ পৰা এইকেইদিনলৈ পাই আছিলোঁ আৰু আজি মৃত্যুৰ খবৰটো পালোঁ তেওঁ অন্তিম কেতিয়া আহিছে অন্তিমবাৰ কেতিয়া ঘৰলৈ আহিছে সেইটো ডিচেম্বৰ মাহত আহিছিলে জানুৱাৰী মাহত গৈছিল কিমান বছৰ ধৰি দিল্লীত কৰ্মৰত আছিল ডেইলি 4 বছৰ কি পষ্টত আছিল জনাব চাব ইন্সপেক্টৰ আছিল হয় এই ক্ষেত্ৰত আমি জানিব পাৰিছোঁ যে তেওঁ চাব ইন্সপেক্টৰ হিচাপে CRPFৰ বেটেলিয়ান তেওঁ কৰ্মৰত আছিলে আৰু বিগত 4 বছৰ ধৰি তেওঁ দিল্লীতে কাৰ্যনিৰ্বাহ কৰি আছিলে এই পদবীত দেশৰ সুৰক্ষাৰ হৈ তেওঁ ইতিমধ্যে যথেষ্ট কষ্ট তেওঁ স্বীকাৰ কৰিছিলে আৰু তেওঁৰ জীৱনৰ 55টা বছৰ সম্প্ৰতি হৈছিলে আৰু এই 55 বছৰত তেওঁ ইহলীলা সম্পন্ন কৰিছে আৰু খবৰ বাতৰিৰ সময় হৈছে এই মুহূৰ্তত এটি চমু বাণিজ্যিক বিৰতি উৰিছো বাতৰিৰ পৰৱৰ্তী অংশলৈ এক ব্ৰেকিং নিউজ দিল্লীত অসমৰ কৰ্কট ৰোগীক অৱহেলা কৰা হৈছে দেশৰ ৰাজধানী দিল্লীত অসমৰ কৰ্কট ৰোগীক অৱহেলা COVID-19ত সংক্ৰমিত কৰ্কট ৰোগীজন সংক্ৰমিত হৈছে শিৱসাগৰৰ 63 বছৰীয়া পুষ্প বৰুৱা হস্পিটাল এৰিবলৈ বাধ্য কৰা হৈছে এইগৰাকী ব্যক্তিক হস্পিটাল কৰ্তৃপক্ষই তেওঁক হস্পিটাল এৰিবলৈ বাধ্য কৰাইছে দিল্লীৰ ইন্দ্ৰপ্ৰস্থ এপ'লো হস্পিটালৰ কৰ্তৃপক্ষৰ এই নিকৃষ্ট কাণ্ড 27 এপ্ৰিলত লোকজনৰ দেহত ধৰা পৰিছিল COVID-19 হস্পিটাল কৰ্তৃপক্ষই সম্পন্ন কৰিছিল স্বাস্থ্য পৰীক্ষা বৰ্তমান দিল্লীৰ গোবিন্দপুৰীৰ চিকিৎসাধীন হৈ আছে এই ব্যক্তিগৰাকী পুনৰবাৰ জনাইছো দেশৰ ৰাজধানী দিল্লীত অসমৰ কৰ্কট ৰোগীক অৱহেলা COVID-19ত সংক্ৰমিত কৰ্কট ৰোগীজন সংক্ৰমিত হৈছে শিৱসাগৰৰ 63 বছৰীয়া পুষ্প বৰুৱা নামৰ ব্যক্তিগৰাকী আৰু তেওঁক হস্পিটাল এৰিবলৈ বাধ্য কৰিলে কৰ্তৃপক্ষই দিল্লীৰ ইন্দ্ৰপ্ৰস্থ এপ'লো হস্পিটালৰ নিকৃষ্ট কাণ্ড 27 এপ্ৰিলত লোকজনৰ দেহত ধৰা পৰিছিল COVID-19 হস্পিটাল কৰ্তৃপক্ষই সম্পন্ন কৰিছিল স্বাস্থ্য পৰীক্ষা আৰু তেওঁৰ শৰীৰত COVID-19 ধৰা পৰাৰ পিছতে তেওঁক হস্পিটাল এৰিবলৈ বাধ্য কৰা হয় আৰু বৰ্তমান দিল্লীৰ গোবিন্দপুৰীত চিকিৎসাধীন হৈ আছে ব্যক্তিগৰাকী বিগত জানুৱাৰী মাহৰ পৰা তেওঁ এপ'লো হস্পিটালত চিকিৎসাধীন হৈ আছিল তেওঁ কেমোথেৰাপি লৈ আছিল যেহেতু তেওঁ কৰ্কট ৰোগী আৰু ইতিমধ্যে আমি জনাইছোঁ যে COVID-19ত সংক্ৰমিত হোৱাৰ পিছতে লোকগৰাকীক হস্পিটাল এৰিবলৈ বাধ্য কৰা হৈছে শিৱসাগৰৰ 63 বছৰীয়া পুষ্প
বৰুৱা তেখেতে জানুৱাৰীৰ পৰা তাত চিকিৎসাধীন হৈ আছিল আৰু বৰ্তমান তেওঁৰ শৰীৰত COVID-19 ধৰা পৰাৰ পিছতে ইন্দ্ৰপ্ৰস্থ এপলো হস্পিটেলৰ এই নিকৃষ্ট কাণ্ডত এতিয়া তেওঁৰ পৰিয়ালবৰ্গই ক্ষোভ প্ৰকাশ কৰিছে তেওঁলোকে উত্থাপন কৰিছে অভিযোগ যে 27 এপ্ৰিলত দুজনৰ শৰীৰত এই COVID-19 ধৰা পৰাৰ পিছতে তেওঁক হস্পিটেল কৰ্তৃপক্ষই হস্পিটেল এৰিবলৈ বাধ্য কৰাইছে আৰু তাৰ পিছতে বৰ্তমান দিল্লীৰ গোবিন্দপুৰীত চিকিৎসাধীন হৈ আছে এগৰাকী ব্যক্তি এক বিগ ব্ৰেকিং নিউজ হাগ্ৰামা মহিলাৰ কাৰ্যকাল শেষ হোৱাক লৈ BPF-ত এতিয়া হাহাকাৰ লাগিছে ইতিমধ্যে ৰাজ্যপালে গ্ৰহণ কৰিছে BTCৰ শাসনভাৰ BTCত ৰাজ্যপালৰ শাসনক লৈ অসন্তুষ্ট হৈ পৰিছে BPF মঙলবাৰে মন্ত্ৰী চন্দন ব্ৰহ্মৰ ঘৰত বহিল এখন বিশেষ বৈঠকত ইমানুৱেল মুছাহাৰীক বুজনি মন্ত্ৰী বুধবাৰে BPF-ৰ কাষ চাপিব নিৰ্বাচন আয়োগ BPF-ৰ মতে অসাংবিধানিক BTCত ৰাজ্যপালৰ কৰ্তৃত্ব পুনৰবাৰ জনাইছো হাগ্ৰামা মহিলাৰ কাৰ্যকাল শেষ হোৱাৰ পিছতে এতিয়া BPF-ত হাহাকাৰ লাগিছে ইতিমধ্যে ৰাজ্যপালে গ্ৰহণ কৰিছে BTCৰ শাসনভাৰ ৰাজ্যপালৰ শাসনক লৈ কিন্তু BTCত এতিয়া মুঠেও সন্তুষ্ট নহয় BPF মঙলবাৰে মন্ত্ৰী চন্দন ব্ৰহ্মৰ ঘৰত এখন বিশেষ বৈঠক অনুষ্ঠিত হয় আৰু এই বৈঠকতে কেতবোৰ সিদ্ধান্ত তেওঁলোকে গ্ৰহণ কৰিছে আৰু ইতিমধ্যে BPF-ৰ কাষ চপাৰ সিদ্ধান্ত লৈছে নিৰ্বাচন আয়োগে BPF-ৰ মতে BTCত ৰাজ্যপালৰ কৰ্তৃত্ব সম্পূৰ্ণ অসাংবিধানিক আমি আলোচনা কৰিছোঁ বৰ্তমান যিটো BTCত আমাৰ ৰাজ্যপালৰ পৰা যোৱাকালি যিটো ঘোষণা কৰিলে এই বিষয়টো লৈ পেলাই আলোচনা আমি কৰিলোঁ যোৱাকালি অসমৰ আমাৰ কেবিনেট যিটো ডিচিশ্যন হ'ল যে সোনকালে BTCত নিৰ্বাচন পাতিব লাগে এনেকৈ গভৰ্ণৰ ৰুলত ৰখা নাযায় গভৰ্ণৰ ৰুল BTC অসমবাসী ৰাইজে অসমৰ কোনো দল সংগঠনে নিবিচাৰে এইটো প্ৰযোজ্য নহয় আমাৰ সংবিধানতে আছে আৰু গতিকে সেইটো হাইলি চেলেঞ্জেবল NCLs আৰু কাৰ্বি আংলঙৰ এইটো প্ৰযোজ্য কিন্তু BTC প্ৰযোজ্য নহয় গভৰ্ণৰ ৰুলটো গতিকে গভৰ্ণৰ ৰুলটো দিবই নোৱাৰে সেইটো মানে আনডেমক্ৰেটিকেলি মানে আনকনষ্টিটিউচনেলি গভৰ্ণৰ ৰুলটো দিয়া হৈছে এতিয়া দিছে যেতিয়া অতি সোনকালে ইলেকশ্যন পাতিব লাগে কাৰণ আমাৰ BTC এলেকাটো গ্ৰীণ বেল্টত আছে নাই মানে আপোনালোকে মানে যাৰ কথাটো ক'ব বিচাৰে মই নাম নকওঁ তেওঁ নাযায় তো আমাৰ লগতে আছে এইটো ভুল ব্যাখ্যা নাই ভাবা নাই মানে বেলেগে প্ৰচাৰ কৰা হৈছে এইটো মানে সংবিধানৰ 6ষ্ঠ অনুচ্ছেদৰ পেৰা 2-ৰ সাব ক্লজ 6A প্ৰভিজনত আছে স্পষ্টভাৱে যে যদিহে 5 বছৰ টাৰ্ম শেষ হোৱাৰ পিছত এটা বিশেষ কাৰণবশত বা ইমাৰ্জেঞ্চিৰ কাৰণে নিৰ্বাচন যদি পাতিব নোৱাৰে আৰু যদি গভৰ্ণৰে নিৰ্বাচন পাতাটো অসম্ভৱ বুলি ভাবে তেতিয়া তেওঁ এক্সিষ্টিং কাউন্সিলক 1 বছৰৰ কাৰণে মানে এক্সটেনশ্যন কৰিব পাৰে আৰু তেনেকুৱা সিচুৱেশ্যন যদি আৰু দীঘলীয়া হয় 1 বছৰৰ পিছতো যদি তেনেকুৱা প্ৰযোজ্য হয় আৰু 6 মাহৰ কাৰণে এক্সটেনশ্যন কৰিব পাৰে আৰু যিটো 6 শিডিউলৰ পেৰা 16(2) মতে একচুৱেলি গভৰ্ণৰৰ যিটো ডিছক্ৰিচনাৰী পাৱাৰৰ কথা কৈছে সেইটো বডোলেণ্ড টেৰিটৰিয়েল কাউন্সিলত নপৰে এইটো NCLs আৰু কাৰ্বি আংলং বডোলেণ্ড তাত উল্লেখে নাই আৰু যদি কাৰ্বি আংলং NCLsৰ নিচিনা বুলি ধৰি লয় বডোলেণ্ডক তথাপিও গভৰ্ণৰে কাউন্সিল অফ মিনিষ্টাৰ্ছৰ কনচেণ্ট লোৱাটো মানে কি কয় পাৰ্মিশ্যন লোৱাটো কনচাল্ট কৰাটো মানে বাধ্যতামূলক নেচেচাৰী এইটো দৰকাৰ আছে আৰু নহ'লে গভৰ্ণমেণ্টে যিটো এডভাইচ কৰে গভৰ্ণৰ হিটোহে কৰিব লাগে যদিও তেওঁৰ ডিছক্ৰিচনাৰী পাৱাৰটো আছে কিন্তু আমাৰ চৰকাৰখনে কাউন্সিল অফ মিনিষ্টাৰ্ছে মানে মুখ্যমন্ত্ৰী ডাঙৰীয়াই যিটো প্ৰপ'জাল পঠাইছিলে সেইটো এক্সটেনশ্যনৰ কাৰণে পঠাইছিলে দুবাৰ পঠাইছিলে এইটো নিৰ্বাচন আমি কৈছোৱে যে যিমান পাৰে সোনকালে যেহেতু আমাৰ গ্ৰীণ এৰিয়া BTC এৰিয়াটো গতিকে নিৰ্বাচন পাতিব পাৰে অহাকালি আমি নিৰ্বাচন কমিশ্যনক মানে আমি অনুৰোধ নিশা 8:30 বজালৈকে আমি উপস্থিত আছিলোঁ মন্ত্ৰী চন্দন ব্ৰহ্মৰ বাসগৃহৰ সন্মুখত আৰু মন্ত্ৰী চন্দন ব্ৰহ্মৰ বাসগৃহত এখন চলিছিল ৰুদ্ধদ্বাৰ বৈঠক আৰু যিখন বৈঠকত এটা কথা আলোচিত হৈছিল যে ৰাজ্যপালৰ শাসন চলিছে বৰ্তমান BTCত আৰু দিনৰ ভাগতো আমি যদি চাওঁ তেনেহ'লে মঙলবাৰৰ দিনতো বিশ্বজিৎ দৈমাৰী সাংসদ বিশ্বজিৎ দৈমাৰীয়ে তেওঁ অসন্তুষ্টি প্ৰকাশ কৰিছিল আৰু প্ৰকাশ কৰি তেওঁ বহু কথাই কৈছিল আৰু তেওঁ এটা কথা তাত উল্লেখ কৰিছিল যে য'ত এতিয়া BTCত বৰ্তমান ৰাজ্যপালৰ শাসন চলিছে সেয়া অসাংবিধানিক
আৰু বিশেষকৈ BTCৰ বাদে যদি NC হিলছ বা কাৰ্বি আংলং হয় তেনেহ'লে তাত ৰাজ্যপালৰ শাসন চলিব পাৰে, সেইটো সংবিধানৰ আওতাৰ ভিতৰত পৰে। কিন্তু তাৰ বিপৰীতে যদি BTCত ৰাজ্যপালে শাসন চলায় তেনেহ'লে সেয়া হ'ব অসাংবিধানিক। আৰু এই ক্ষেত্ৰত তেওঁলোকে BPFৰ ফালৰ পৰা মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল তথা ৰাজ্য চৰকাৰক তেওঁলোকে অৱগত কৰিছিল বিষয়টো, আৰু সেই বিষয়টোক লৈ পেলাই মুখ্যমন্ত্ৰীৰ ফালৰ পৰা বা ৰাজ্য চৰকাৰৰ ফালৰ পৰাও ৰাজ্যপালক কথাটো কোৱা হৈছিল। কিন্তু তাৰ পিছতো ইতিমধ্যেই ৰাজ্যপালে তাত শাসনভাৰ ইতিমধ্যে গ্ৰহণ কৰিছে আৰু ইতিমধ্যে তাৰ শাসনভাৰ চলোৱাৰ বাবে কিছু সংখ্যক লোকক তাৰ কৰ্তৃত্ব প্ৰদান কৰিছে। আৰু তাৰ পিছতেই BPF যথেষ্ট অসন্তুষ্ট হৈছে। BPFৰ এগৰাকী বিধায়ক ইমানুৱেল মুছাহাৰী তেওঁ BPF ত্যাগ কৰিব বুলি তেনেকুৱা এটা খবৰ ওলাইছে। আৰু যি খবৰৰ ভিত্তিত আমি চন্দন বৰ্মনৰ বাসগৃহলৈ আহিছিলোঁ আৰু চন্দন বৰ্মনৰ বাসগৃহত আমি সেই বৈঠকখন আমি পৰিলক্ষিত কৰিছোঁ। সেই বৈঠকখন হৈ গৈছে আৰু সেই বৈঠকখনৰ পিছত কোনে কি কথা ক'লে সেই সম্পৰ্কেও আমি জনাব বিচাৰিছোঁ যে আৰু বুধবাৰৰ দিনটোত BPFৰ ফালৰ পৰা নিৰ্বাচন আয়োগৰ কাষলৈ যোৱা হ'ব আৰু নিৰ্বাচন আয়োগক এই কথাটো কোৱা হ'ব যে খুব সোনকালে যেতিয়াই COVID-19ৰ গোটেই প্ৰসংগটো শেষ হ'ব, যেতিয়াই এটা খুব ভাল পৰিৱেশ গঢ় লৈ উঠিব, আৰু অৰ্থাৎ কোকৰাঝাৰ বা BTCৰ কথা যদি চোৱা যায় তেনেহ'লে BTC এতিয়াও গ্ৰীণ জোনত আছে আৰু তেওঁলোকে সেইবাবেই দাবী কৰিছে যে তাত নিৰ্বাচন অনুষ্ঠিত কৰিব লাগে আৰু এখন গণতান্ত্ৰিক চৰকাৰ তাত প্ৰতিষ্ঠা কৰিব লাগে। আৰু সেই আছিল বৈঠক সন্দৰ্ভত আমাৰ জ্যেষ্ঠ সাংবাদিক ৰাজু বৰুৱাৰ এক ৰিপৰ্ট। পৰৱৰ্তী খবৰ, দেশজুৰি চলি থকা লকডাউনৰ বাবে এতিয়া চকুলো বোৱাইছে দৰিদ্ৰ পৰিয়ালে। এমুঠি অন্নৰ বাবে হাহাকাৰ কৰিবলগীয়া হৈছে খাটি খোৱা লোকসকলে। অৰ্থৰ খাদ্য সংকটত পৰি ডিফুৰ পৰা তেজপুৰলৈ 200 কিলোমিটাৰ বাট পদব্ৰজে ওলাল 9মহীয়া গৰ্ভৱতী মহিলাসহ 7 শ্ৰমিকৰ দল। দলটোত আছে 2টি কণমানি শিশু। বাটে বাটে কেৱল পানী খাই ডিফুৰ পৰা 50 কিলোমিটাৰ পথ খোজকাঢ়ি আহি গৰ্ভৱতী মহিলাসহ 7 শ্ৰমিকৰ দলটো মঙলবাৰে বিয়লি উপস্থিত হয় বকলীয়াঘাটত। ভোকাতুৰ আৰু ক্লান্ত শ্ৰমিকৰ দলটোৰ অসহায় এই অৱস্থা দেখি আগবাঢ়ি আহিল বকলীয়াঘাটৰ কেইগৰাকীমান হৃদয়বান ব্যক্তি। ভোকাতুৰ দলটোক খাদ্য সামগ্ৰী টোপোলা যোগান ধৰে স্থানীয় লোকে। এই খবৰ পোৱাৰ পিছতে 9মহীয়া গৰ্ভৱতী মহিলাগৰাকীৰ লগতে বাকী লোকসকলৰ স্বাস্থ্য পৰীক্ষা কৰোৱাই বকলীয়াঘাট আৰক্ষীয়ে। পিছত এখন বিশেষ বাহনেৰে শ্ৰমিকৰ দলটোক নিশাই নিজ নিজ গৃহাভিমুখে প্ৰেৰণৰ ব্যৱস্থা কৰি দিয়ে বকলীয়াঘাট আৰক্ষীয়ে। আমি 4টামান তেজপুৰ যাম আৰু 3টামান যাব মৈৰামাৰী। যে ইমান দূৰ কেনেকুৱা আহিলা তোমালোকে? খোজকাঢ়ি আহিছোঁ ডিফুৰ পৰা। ৰোজা ৰাখিছিলোঁ, এইটো ভাঙিলোঁ পানী খাই পেলাই। এতিয়া 50 কিলোমিটাৰ খোজকাঢ়ি আহিছোঁ। অসমত পুনৰ বৃদ্ধি হ'ব নেকি COVID-19 সংক্ৰমিতৰ সংখ্যা? বিগত কেইবাদিনৰ পিছত অসমত মঙলবাৰে একেদিনে দুগৰাকীৰ দেহত ধৰা পৰিল মহামাৰী COVID-19। ইতিমধ্যে কোৱাৰেণ্টাইনত আছে সংক্ৰমিত দুগৰাকীৰ সংস্পৰ্শলৈ অহা কেইবাগৰাকীও লোক। মঙলবাৰে ৰাজ্যত 37লৈ বৃদ্ধি পাইছে কৰোনা সংক্ৰমিত লোকৰ সংখ্যা। বঙাইগাঁও আৰু গোৱালপাৰাত সংক্ৰমিত হৈছে আন দুগৰাকী। COVID-19 সংক্ৰমিত বঙাইগাঁৱৰ মানিকপুৰৰ লুংজাৰ গাঁৱৰ 16 বছৰীয়া কিশোৰী আফিয়া তাবাছুন আৰু গোৱালপাৰাত সংক্ৰমিত প্ৰাক্তন সেনা জোৱান 61 বছৰীয়া মফিজউদ্দিন আহমেদ। সংক্ৰমিত দুয়োগৰাকী দিল্লীৰ নিজামুদ্দিন মাৰ্কজলৈ যোৱা লোকৰ সংস্পৰ্শলৈ আহিছিল। বৰ্তমান অসমত চিকিৎসাধীন হৈ আছে 9গৰাকী COVID-19 সংক্ৰমিত। ইতিমধ্যে আৰোগ্য লাভ কৰিছে 27গৰাকী সংক্ৰমিত লোকে। মৃত্যু হৈছিল হাইলাকান্দিৰ কৰোনা সংক্ৰমিত ফয়জুল হক বৰভূঞা। দিল্লীত COVID-19 সংক্ৰমিত অসমৰ দম্পতি। কৰ্কট ৰোগৰ চিকিৎসাৰ বাবে গৈ COVID-19 সংক্ৰমিত হৈছে এহাল দম্পতি। সংক্ৰমিত হৈছে বোকাখাটৰ মৌমাইকী গাঁৱৰ স্বামী শ্ৰী অজিত শইকীয়া আৰু বন্তি শইকীয়া। কৰ্কট ৰোগত আক্ৰান্ত বন্তি শইকীয়া চিকিৎসাধীন অৱস্থাতে সংক্ৰমিত হয় COVID-19। সম্প্ৰতি দিল্লীৰ ৰাজীৱ গান্ধী ছুপাৰ স্পেচিয়েলিটি হাস্পতালত চিকিৎসাধীন হৈ আছে দুয়োগৰাকী। স্বামী শ্ৰীহালৰ লগত গৈছিল কংকন জ্যোতি বৰা নামৰ লোকজনো, কিন্তু এতিয়াও প্ৰকাশ পোৱা নাই কংকন জ্যোতিৰ স্বাস্থ্য পৰীক্ষাৰ ৰিপৰ্ট।
আমি যিখন হস্পিটেলত আছিলোঁ বাটৰা হস্পিটেল, সেই হস্পিটেলখনৰ ফাৰ্মাচী বি ব্লক, তাত দুটা বিল্ডিং আছিলে, এটা বিল্ডিং এ এটা বিল্ডিং বি। তো বি ব্লকতো ফাৰ্মাচী আছে, এ ব্লকতো আছে। তো বি ব্লকৰ ফাৰ্মাচী এজনী নাৰ্ছ এজনীৰ মানে কি তাতে কাম কৰা মহিলা এজনী কৰোণা পজিটিভ পাইছিলে বুলি গম পাইছিলোঁ। সেইটো আমি কালি গম পাইছিলোঁ আৰু সেইটো আমি আজি মৰ্ণিং কনফাৰ্ম হৈছিলোঁ সেইটো সঁচা বুলি। তাৰে ডক্টৰজনে কৈছিলে, এতিয়া মই নামটো নকওঁ কোনে কোনে কৈছে, কিন্তু ডক্টৰজনে মোক ফোন কৰিছিলে যে হয় কথাটো সঁচা এনেকৈ কৈছিলে। আৰু দেন তাৰপাছত আৰু আজি আমি ইয়ালৈ আইচলেশ্যনলৈ অহাৰ আগতে আৰু এটা কথা গম পাইছোঁ, আমি বাট্ৰাৰ যিটো গেষ্ট হাউচত আছিলোঁ সেই গেষ্ট হাউচটোৰো 2জন মানুহৰ পজিটিভ পাইছে মানে। তো এতিয়া সেয়া আৰু এতিয়া বৰ্তমানটো আমি আইচলেশ্যনত ইয়াতে ৰাজীৱ গান্ধী। ৰজা খবৰ বাতৰিত এই মুহূৰ্তত সময় হৈছে দিছোঁ বাণিজ্যিক বিৰতি। উঠিছোঁ বাতৰিৰ মাজলৈ। মৰিগাঁৱৰ পৰা নগাঁৱলৈ প্ৰৱেশৰ পথত নগাঁও আৰক্ষীৰ নাই কোনো তালাচীৰ ব্যৱস্থা। ৰেড জোনত থকা মৰিগাঁৱৰ পৰা নগাঁৱলৈ বিনা তালাচীত প্ৰৱেশ কৰিছে বহু বাহনে। ইয়াৰ বিপৰীতে ৰাজ্যৰ আন জিলাসমূহত ৰেড জোনৰ পৰা প্ৰৱেশ কৰাৰ আগমুহূৰ্তত কৰা হৈছে কটকটীয়া নিৰাপত্তা ব্যৱস্থা। জনাইছোঁ আমি যে কোনো ধৰণৰ ব্যৱস্থা তালাচী চকী কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা হোৱা নাই। মৰিগাঁৱৰ পৰা নগাঁৱলৈ প্ৰৱেশৰ ক্ষেত্ৰত নগাঁও আৰক্ষীয়ে কোনো তালাচী ব্যৱস্থা কৰা নাই। ৰেড জোন মৰিগাঁৱৰ পৰা নগাঁৱলৈ বিনা তালাচীতে প্ৰৱেশ কৰিছে বহু বাহনে। ইয়াৰ বিপৰীতে ৰাজ্যৰ আন জিলাসমূহত ৰেড জোনৰ পৰা প্ৰৱেশ কৰাৰ আগমুহূৰ্তত কৰা হৈছে কটকটীয়া নিৰাপত্তা ব্যৱস্থা। কিছুমান অঞ্চল চিলো কৰি দিয়া হৈছে, যেনেদৰে বঙাইগাঁৱত বিভিন্ন প্ৰান্তত যিহেতু চিল কৰি দিয়া হৈছে। কিন্তু তাৰ বিপৰীতে মৰিগাঁৱত কিন্তু তেনেধৰণৰ কোনো তালাচী ব্যৱস্থা দেখিব পোৱা হোৱা নাই। মৰিগাঁৱৰ পৰা নগাঁৱলৈ প্ৰৱেশৰ পথত নগাঁও আৰক্ষীয়ে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই, যাৰ ফলত মৰিগাঁৱৰ পৰা অতি সহজে বহু বাহন বিনা তালাচীৰে প্ৰৱেশ কৰিছেহি নগাঁৱত, যাক লৈ এতিয়া শংকিত হৈ পৰিছে নগাঁওবাসী ৰাইজ। মৰিগাঁও যিটো ৰেড জোনত আছে, ৰেড জোনৰ পৰা কিন্তু মৰিগাঁৱৰ পৰা বহু সংখ্যক বাহনে এতিয়া বিনা তালাচীৰে প্ৰৱেশ কৰিছেহি নগাঁও। আৰু পোনপটীয়াকৈ গৈছোঁ আমাৰ এই সন্দৰ্ভত অধিক জানিবলৈ আমাৰ নগাঁৱৰ সাংবাদিক নীলোৎপল বৰাৰ কাষলৈ। নীলোৎপল, আপোনাৰ কাষলৈ আহিছোঁ। অভিযোগ উত্থাপিত হৈছে যে মৰিগাঁৱৰ পৰা বিনা তালাচীৰে নগাঁৱলৈ বহু বাহনে প্ৰৱেশ কৰিছে, তালাচী ব্যৱস্থা গ্ৰহণ কৰা হোৱা নাই নগাঁও আৰক্ষীৰ তৰফৰ পৰা। নীলোৎপল। নিশ্চয় ৰশ্মিতা, আমি এই মুহূৰ্তত উপস্থিত আছোঁ নগাঁও মৰিগাঁৱৰ সীমান্তৰ বাৰাপুজিয়াত। আৰু বাৰাপুজিয়াত আমি দেখুৱাইছোঁ বৰ্তমান ইয়াৰ পৰা এই দলংখন যদি পাৰ হোৱা যায় তেনেহ'লে মৰিগাঁও জিলা আৰু এয়া হৈছে নগাঁও জিলা। আৰু এটা কথা ক'ব লাগিব যে ইতিমধ্যে মৰিগাঁও জিলাক ৰেড জোন ঘোষণা কৰা হৈছে। মৰিগাঁৱত কেইবাগৰাকীও ব্যক্তি ইতিমধ্যে যিহেতু কৰোণাৰ ৰোগত আক্ৰান্ত হৈছে, ক'ভিড-19 আক্ৰান্ত হৈছে। তাৰপিছত আমি দেখুৱাইছোঁ বৰ্তমান এই পথটোৰে আমাৰ কেমেৰাৰ সন্মুখেৰে কেইবাখনো শাক পাচলি গাড়ীয়ে বৰ্তমান এইপিনে প্ৰৱেশ কৰিছে বা বিভিন্ন বাহন আহি আছে। কিন্তু এই ক্ষেত্ৰত নগাঁও আৰক্ষীয়ে এই ঠাই টুকুৰাত তালাচী চলোৱাৰ প্ৰয়োজন আছিলে, কিহৰ বাবে প্ৰৱেশ কৰিছে সেইসমূহ বিষয় বিশদভাৱে জনাৰ পিছত প্ৰৱেশ কৰিবলৈ দিব লাগিছিলে। কিন্তু মৰিগাঁও আৰক্ষীয়ে অৱশ্যে আমি দেখিছোঁ মৰিগাঁও আৰক্ষীয়ে যথেষ্ট তৎপৰতা তেওঁলোকক দেখিবলৈ পোৱা গৈছে, তেওঁলোকে এটা তালাচী ব্যৱস্থা কৰিছে। কিন্তু ইয়াৰ বিপৰীতে এয়া ৰহা থানাৰ অন্তৰ্গত যি এই অঞ্চলটোত বৰ্তমানলৈকে কোনো ধৰণৰ তালাচী ব্যৱস্থা নাই। আৰু যাৰ পৰিপ্ৰেক্ষিতত ৰাইজ কিন্তু শংকিত হৈ পৰিছে, কাৰণ যিহেতু ৰাইজে কেতিয়াও নিবিচাৰে যে ৰেড জোনৰ পৰা ইয়ালৈ গ্ৰীণ জোন, যিহেতু নগাঁও এতিয়ালৈকে গ্ৰীণ জোনত আছে, নগাঁৱত এতিয়ালৈকে কোনো ধৰণৰ ব্যক্তি কৰোণাত আক্ৰান্ত হোৱা নাই। কোনেও নিবিচাৰে যে এনেধৰণৰ ঘটনা হওক বা নগাঁৱৰ ৰাইজ কুশলে থাকক, সেয়াই সকলোৱে বিচাৰিছে। কিন্তু আমি দেখুৱাইছোঁ বৰ্তমান এয়া মই মৰিগাঁৱৰ কেইগৰাকীমান মই নগাঁৱৰ লোক আছে কেইগৰাকীমান, মই জানিবলৈ চেষ্টা কৰিম। আপুনি নগাঁও জিলাৰ লোক, আপুনি গ্ৰীণ জোনৰ আপুনি ব্যক্তি, আৰু মৰিগাঁও আপোনালোকৰ কাষতে লাগি থকা এখন জিলা, ওচৰতে। আৰু এই ঠাইটুকুৰাত আৰক্ষীয়ে তালাচী ব্যৱস্থা কৰা নাই, কৰিছিল নহয়? ৰহা আৰক্ষী মাজে মাজে আহে, আহি পেলাই অলপ হেৰি দি পেলাই পেট্ৰলিং দি পেলাই গুচি যায়গৈ। কিন্তু নিয়মিত তালাচী কিবা চেকিং কৰিছে নেকি? নাই, নিয়মিত ৰহা থানা কোনো ইয়াত চেক গেট একো নাই? ইয়াত চেক গেট নাই, এতিয়ালৈকে চেক গেট বহোৱা দেখা নাই আৰু নাইও। আৰু শাক পাচলি গাড়ী আহিয়ে থাকে, আহে মৰিগাঁৱৰ পৰা আহি থাকে। সেইবিলাকৰ কোনো তালাচী ব্যৱস্থা নেকি? নাই, তেনেকুৱা মৰিগাঁৱত যদি কৰিছে নাজানো, কিন্তু আমাৰ নগাঁও থানা আণ্ডাৰত নাই, তালাচী কৰা নাই। নিশ্চয় অতি গুৰুত্বপূৰ্ণ কথা। মৰিগাঁও আৰক্ষীয়ে তালাচী কৰিছে, কিন্তু নগাঁও আৰক্ষীয়ে কৰা নাই। কিহৰ কাৰণে কৰা নাই? কাৰণ নগাঁও যিটো গ্ৰীণ জোনত পৰি আছে। আৰু ইয়াৰ বিপৰীতে আমি যদি চাওঁ যোৰহাটেই হওক বা বিভিন্ন ডিব্ৰুগড় জিলাই হওক, যোৰহাট আৰক্ষীয়ে যেতিয়া যোৰহাটলৈ প্ৰৱেশ কৰিব লাগে, যোৰহাটলৈ প্ৰৱেশ কৰাৰ মুহূৰ্তত গোলাঘাটৰ পৰা যদি গোলাঘাট যিহেতু ৰেড জোন, যোৰহাটলৈ প্ৰৱেশ কৰাৰ মুহূৰ্তত যথেষ্ট তালাচী কৰা হয়। আমি সেই প্ৰতিবেদন আমি ইতিমধ্যে দেখুৱাইছোঁ।
আৰু এই ওদালগুৰি আৰক্ষীয়ে হওক ওদালগুৰি আৰক্ষীয়ে তন্নতন্নকৈ পৰীক্ষা কৰিছিলে বাহনসমূহ যিসমূহ বাহন মৰিগাঁৱৰ পৰা গৈছিলে তন্নতন্নকৈ বাহন কৰাৰ পিছতে প্ৰৱেশ কৰিবলৈ দিছিলে কিন্তু ইয়াৰ বিপৰীতে দেখিবলৈ পোৱা গৈছে যে নগাঁৱৰ যি জিলা নগাঁও আৰক্ষীয়ে বৰ্তমান আমি দেখুৱাইছোঁ এয়া নগাঁও জিলা এয়া মৰিগাঁৱৰ পৰা যি ৰেড জোনৰ পৰা আহি থকা যিসকল লোক তেওঁলোকক সোধা পোছা কৰিবলৈ বা তেওঁলোকৰ পৰা বিষয়ে জানিবলৈ নীলোৎপল আৰু এটা গুৰুত্বপূৰ্ণ খবৰ যে গ্ৰীণ জোনত থাকিলেও কিন্তু বিপদ এতিয়াও খাম কথা নাই কালিৰ দিনটো দুগৰাকীৰ শৰীৰত COVID-19 ধৰা পৰিছে নীলোৎপল আৰু বৰ্তমান যিসমূহ গাঁও অঞ্চল আছে তাত দোকান পোহাৰসমূহ খুলি দিয়া হৈছে গতিকে যদি তালাচী কৰা নহয় বা এনেধৰণে যদি থাকে তেতিয়াহ'লে হয়তো গ্ৰীণ জোনত নগাঁও থকা আছে যদিও এতিয়ালৈকে কিন্তু বিপদ কিন্তু এতিয়াও খাম কথা নাই নীলোৎপল নিশ্চয় নিশ্চয় গ্ৰীণ জোনত থাকিলেও আপুনি কোৱা কথাটো নিশ্চিতভাৱে অতি গুৰুত্বপূৰ্ণ কথা কাৰণ কালি যিহেতু যোৱাকালিৰ দিনটোত দুজনকৈ ব্যক্তিৰ গাত নতুনকৈ কৰোণাৰ সংক্ৰমণ ধৰা পৰিছে যিটো অসমৰ বাবে এটা বেয়া খবৰ আৰু বঙাইগাঁও জিলা ইয়াৰ পূৰ্বে গ্ৰীণ জোনত আছিলে কিন্তু বঙাইগাঁও বৰ্তমান ইতিমধ্যে তেওঁ ৰেড জোনলৈ গৈছে কাৰণ বঙাইগাঁৱত যিহেতু কৰোণাৰ সংক্ৰমণ ধৰা পৰিছে কিন্তু সেয়াই আমি নিবিচাৰোঁ বা কোনেও নিবিচাৰে যে নগাঁও জিলাখন বা গ্ৰীণ জোনত থকা জিলাসমূহত অঞ্চলসমূহত যাতে নতুনকৈ কৰোণাৰ সংক্ৰমণ ঘটে কাৰণ যিহেতু দেখিবলৈ পোৱা গৈছে স্বাস্থ্যমন্ত্ৰীয়ে হওক বা অসম চৰকাৰখনেই হওক যথেষ্ট তৎপৰতাৰে কৰোণাৰ বিৰুদ্ধে কাম কৰি আছে আৰু ৰাইজক সজাগ হ'বলৈ অনুৰোধ জনাইছে ৰাইজে যথেষ্ট সজাগ হৈছে এইসমূহ অঞ্চলত ৰাইজে লকডাউন মানিছে তেওঁলোকে নিজে সাৱধান হৈছে কিন্তু তাৰ বিপৰীতে কিন্তু এটা কথা ক'ব লাগিব যে ৰেড জোনৰ পৰা অহা বাহনসমূহৰ ক্ষেত্ৰত তীক্ষ্ণ দৃষ্টি ৰখাৰ প্ৰয়োজন সেয়ে আমি নিউজ 18 অসম নৰ্থ ইষ্টৰ জৰিয়তে অসম আৰক্ষী তথা নগাঁও আৰক্ষীলৈ অনুৰোধ জনাইছোঁ যে তেওঁলোকে তালাচী ব্যৱস্থা কৰে যাতে ৰেড জোনৰ পৰা অহা বাহনসমূহ বিনা দ্বিধাই প্ৰৱেশ কৰিব নোৱাৰে আৰু নগাঁৱলৈ যাতে অনাকাংক্ষিত বিপদ নামি নাহে ৰশ্মিতা হয় নিশ্চয় নীলোৎপল ধন্যবাদ জনাইছোঁ আপোনালৈ নগাঁৱলৈ যাতে বিপদ নাহে তাৰ বাবে আৰক্ষীয়ে যদি এতিয়ালৈকে গ্ৰহণ কৰা নাই তাত তালাচী ব্যৱস্থা কৰিবলৈ আমি আহ্বান জনাইছোঁ নিউজ 18 তৰফৰ পৰা যিটো কালিৰ দিনটোত 21টা দিনৰ 28টা দিনৰ অন্তত কালিৰ দিনটোত দুগৰাকী লোকৰ শৰীৰত COVID-19 ধৰা পৰিছে গতিকে অসমৰ বাবে সেয়া বেয়া খবৰ কিন্তু ইতিমধ্যে আমি জনাইছোঁ যে গ্ৰীণ জোনত আছে নগাঁও কিন্তু তাৰ বিপৰীতে মৰিগাঁৱৰ পৰা যিটো ৰেড জোন মৰিগাঁও তাৰ পৰা অহনিৰ্ষেপ প্ৰতিবাৰে এনেদৰে বাহন আহি আছে কিন্তু তালাচীৰ কোনো ব্যৱস্থা গ্ৰহণ কৰা হোৱা নাই যাক লৈ বৰ্তমান সেই অঞ্চলবাসী এতিয়া শংকিত হৈ পৰিছে সকলোৱে এতিয়া লকডাউন মানি আছে সকলোৱে সামাজিক দূৰত্ব বৰ্তাই ৰাখিছে তাৰ মাজত যদি কিছু অসাৱধান হয় লোকসকল তাৰ ফলত যথেষ্ট ভয়ংকৰ বিপদ আহিব পাৰে যিটো সংকট এতিয়াও তাল যোৱা নাই বা মাৰ খটা নাই বিপদ এতিয়াও আছে অসমত ইতিমধ্যে সক্ৰিয় COVID-19ত সক্ৰিয় হৈ আছে 9গৰাকী ব্যক্তি তেওঁলোক চিকিৎসাধীন হৈ আছে আৰু ইতিমধ্যে লক্ষণৰ কথা যদি কোৱা যায় গতিকে বহুসংখ্যক লোকৰ শৰীৰত কিন্তু এতিয়াও বহু দিনৰ অন্ততহে সেই লক্ষণে দেখা দিয়ে গতিকে সচেতনতা আৰু সজাগতাৰ সজাগত হৈ থাকিব লাগিব আমি সকলোৱে আৰু তাৰ বিপৰীতে আমি দেখুৱাইছোঁ নগাঁৱৰ পৰা এয়া পোনপটীয়াকৈ মৰিগাঁৱৰ পৰা কোনো বাহন আহিলে কিন্তু তালাচীৰ ব্যৱস্থা গ্ৰহণ কৰা হোৱা নাই এই স্থানত গতিকে আমি নিউজ 18 তৰফৰ পৰা নগাঁও আৰক্ষীলৈ এই আহ্বান জনাইছোঁ যাতে এইসমূহ স্থানত তালাচীৰ ব্যৱস্থা কৰা হওক আৰু ইফালে বঙাইগাঁৱত সংক্ৰমিত 16 বছৰীয়া কিশোৰীগৰাকী তেওঁৰ নাম হৈছে আফিয়া তাবাছুন বঙাইগাঁৱৰ মানিকপুৰৰ লুংজাৰ গাঁৱত ঘৰ কিশোৰীগৰাকীৰ চাপৰৰ সংক্ৰমিত জামাল উদ্দিনৰ তেওঁৰ নাতিনী জামাল উদ্দিনৰ ঘৰলৈ গৈছিল এগৰাকী কিশোৰী আৰু তেওঁৰ লগত গৈছিল পৰিয়ালটোৰ আন 5জনকৈ সদস্য 7 এপ্ৰিলৰ পৰা হোম কোৱাৰেণ্টাইনত আছিল পৰিয়ালটো তাৰ মাজতো সংক্ৰমিত কিশোৰীগৰাকী সংক্ৰমণ হৈছে পিতৃ আছিল আমিৰ হুছেইন মাতৃ মালিকা খাতুন ভগ্নী আবিদা খাতুন খাদিজা বেগম আৰু ভাতৃ হবিবৰ ৰহমান তেওঁলোকক সকলোকে কোৱাৰেণ্টাইন কৰি ৰখা হৈছে আৰু এইটো বাসগৃহতে আছিল এই কিশোৰীগৰাকী 21টা দিনৰ পিছত তেওঁৰ শৰীৰত ধৰা পৰিছে COVID-19 আৰু ইতিমধ্যে তেওঁক চিকিৎসালয়লৈ প্ৰেৰণ কৰাৰ বিপৰীতে পৰিয়ালৰ আন সদস্যসকলক কোৱাৰেণ্টাইন কৰি ৰখা হৈছে এতিয়া লক্ষণবিলাক কেনেকুৱা হৈ আছে আমাৰ শ্বশুৰ ভালে আগৰ নিচিনা জ্বৰ চৰ্দি কাহ এনেকুৱা কিবা নাই এনেকে একো নাই একো প্ৰব্লেম নাই তোমাৰ না কিন্তু খালি ৰিপৰ্টত ওলাইছে খবৰ দিছে নহয় আচ্ছা কিহৰ কাৰণে হ'ল এইটো তুমি ক'ত গৈছিলা বা কেনেকৈ আহিল তোমাৰ এইটো ক'ৰ পৰা আহিল মই চাপৰত ফুৰিবলৈ গৈছিলোঁ তাতে কি আছিল ঘটনা হ'ল জামাল উদ্দিন চাপৰত যে আছে যাৰ পজিটিভ আহিছে তেখেত আমাৰ শ্বশুৰ হয় আমাৰ ফেমিলিটো তাত গৈছিল দেখা কৰাৰ কাৰণে 19 তাৰিখত গ'ল আৰু 24 তাৰিখত মই যাই তেখেতক আনিলোঁ সেইটো আৰু সেই ঘৰত যে গ'লোঁ আৰু সেইকাৰণে এই সন্দৰ্ভত আমাক তাৰমানে টেষ্ট কৰিব লগা হ'ল সেই সন্দৰ্ভত টেষ্ট কৰাৰ পিছত নেগেটিভ আহিল
আৰু এই মুহূৰ্তত পুনৰ সময় হৈছে এটা বাণিজ্যিক বিৰতি নিউজ হেডলাইন আগবঢ়াইছে পেট চফা আয়ুৰ্বেদিক চূৰণ পেট চফা প্ৰতিদিনে মজা Network 18 brings you the biggest, largest news network, News 18 Network. Sixteen channels, 15 languages, 26 states, 1,200 plus reporters, 66.9 crore viewers. India's largest news network, News 18 Network. Sixteen channels, 15 languages, 26 states, 1,200 plus reporters, 66.9 crore viewers. India's largest news network, News 18 Network. বাতৰি শেষ অংশলৈ গুৱাহাটীৰ পৰা আজি ৰাজ্যৰ ভিন্ন স্থানলৈ যাত্ৰা কৰিব প্ৰায় 2000 যাত্ৰীয়ে 118খন বাছ যোগে নিজ নিজ গন্তব্য স্থানলৈ যাত্ৰা কৰিব 1915 গৰাকী লোকে আইএছবিটি মাছখোৱা আৰু পল্টন বজাৰৰ পৰা ৰাওনা হ'ব 118খন বাছ দিনৰ 12 বজাত আইএছবিটিৰ পৰা যাত্ৰা আৰম্ভ কৰিব প্ৰথমখন বাছে যোৰহাট মাজুলী চৰাইদেউ গোৱালপাৰা বৰপেটা তিনিচুকীয়া ডিব্ৰুগড় শিৱসাগৰ গোলাঘাট কাছাৰ কৰিমগঞ্জ হোজাই নগাঁও মৰিগাঁও আৰু পূব কাৰ্বি আংলঙলৈ যাব দীৰ্ঘদিনে মহানগৰীত আবদ্ধ হৈ থকা লোকসকল নিশা 10 বজালৈ পৰ্যায়ক্ৰমে ৰাওনা হ'ব এই সমূহ বাছ আৰু পুনপতি সম্প্ৰচাৰ গৈছো আমাৰ সাংবাদিক উৎপল হালৰ কাষলৈ উৎপল আপোনাৰ কাষলৈ আহিছো গুৱাহাটীৰ পৰা আজি বিভিন্ন স্থানলৈ প্ৰায় 2000 যাত্ৰী যাত্ৰা কৰিব কেনে ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে কেই বজাৰ পৰা যাত্ৰা হ'ব তেওঁলোকৰ কি আছে সবিশেষ খবৰ প্ৰথম পৰ্যায়ত যেতিয়া জিলা আন্তঃজিলা প্ৰপত্ৰ দিছিলে 3 দিনৰ বাবে আৰু 3 দিন উকলাৰ পিছত দ্বিতীয় পৰ্যায়ত আজি দ্বিতীয় দিন আৰু যি কেবিনেটত সিদ্ধান্ত লৈছিলে যে দ্বিতীয় পৰ্যায়ত তেখেতসকলক নিজ নিজ স্থানলৈ মন্তব্য কৰা হ'ব আৰু ইতিমধ্যে প্ৰায় প্ৰত্যেক দিনে ইয়াৰে যি বিভাগীয় মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে খবৰ লৈ আছে আৰু আমি এই মুহূৰ্তত উপস্থিত আছোঁ আইএছবিটি বাছ স্থানত আৰু আইএছবিটি বাছ স্থানৰ পৰা আজি দুপৰীয়া 12 বজাত 19খন বাহনেৰে 300তকৈ অধিক লোকক উজনি অসমলৈ ৰাওনা হ'ব আৰু যোৰহাটলৈ যাব যাত্ৰীসকল আৰু আজি যদিহে চোৱা যায় আইএছবিটিৰ পৰা মুঠ 51খন বাহন যোৱা হ'ব সেয়া আপুনি ইতিমধ্যে উল্লেখ কৰিছে যে ৰাতিপুৱা 12 বজাত দুপৰীয়া 12 বজাত 1 বজাত 3 বজাত আৰু নিশা 10 বজাত শেষৰ 19খন বাহন গুচি যাব আৰু যি প্ৰথম পৰ্যায়ত যি 19খন বাহন যাব দুপৰীয়া 12 বজাত সেই 12 বজাত প্ৰায় 350 যাত্ৰী লৈ একজনী অসমলৈ যাব আৰু সেইখন যাব যোৰহাটৰ মাজুলীলৈকে যোৰহাট আৰু মাজুলীলৈকে ইতিমধ্যে যাত্ৰীসকলে ইয়াত ভিৰ কৰিছে আৰু ইয়াৰ সমান্তৰালকৈ প্ৰত্যেক দিনতে যিসমূহ যাত্ৰী আহি ইয়াতে সোমাই বা প্ৰৱেশ পথত এনেদৰে চিকিৎসা কৰ্মীসকল ব্যস্ত হৈ পৰে আৰু চিকিৎসা কৰ্মীসকলে ইয়াতে প্ৰতিজন যাত্ৰীৰ আচলতে তথ্য লয় আৰু তথ্য লৈ পিনে ইয়াতে যিসমূহ চিন্ধন চেকাৰী হওক বা অন্যান্য যি দিশসমূহ থাকে সকলোবিলাক লয় আৰু ইয়াৰ সমান্তৰালভাৱে আৰু ৰাতিপুৱাৰ ভাগৰ পৰা প্ৰত্যেক দিনৰ দৰে আজিও আইএছবিটি বাছ স্থানত এনেদৰে যাত্ৰীসকল আহি ভিৰ কৰিছে আৰু প্ৰায় সংখ্যক ভাগে ইতিমধ্যে মই উল্লেখ কৰিছোঁ বা আপুনিও উল্লেখ কৰিছে যে যোৰহাট অভিমুখে 12 বজাত ইয়াৰ পৰা 19খন বাহন যোগে ৰাওনা হ'ব আৰু তাৰে পৰৱৰ্তী পৰ্যায়ত 1 বজাত এখন বাছেৰে নলবাৰীলৈ 40 গৰাকী যাত্ৰীক নিয়া হ'ব আৰু পৰৱৰ্তী পৰ্যায়ত 3 বজাত গোৱালপাৰা অভিমুখে আন এখন বাহন যাব আৰু পৰৱৰ্তী নিশা 10 বজাত পুনৰ যোৰহাটলৈ 300 যাত্ৰী লৈ ৰাওনা হ'ব আৰু ইতিমধ্যে যিহেতু আপুনি
আপুনিও কৈছে যে আৰু আজি সৰ্বাধিক বাহন ISBTৰ পৰাই যাব আৰু ISBTত 51খনকৈ বাহন যাব আৰু 51খন বাহনৰ জৰিয়তে প্ৰায় 1000তকৈ অধিক লোকক নিজৰ গন্তব্যস্থানলৈ নিব আৰু যিহেতু ইয়াৰে মন্ত্ৰীগৰাকীয়ে প্ৰত্যেক দিনে ইয়াতে খবৰ লৈ আছে কিয়নো বিভাগীয় মন্ত্ৰীগৰাকীয়ে আচলতে যিসকল যোদ্ধা আছে যোদ্ধাসকলক তেখেতসকলে যুদ্ধাৰ বাবে সদায় সজাই পৰাই তোলাই আছে আচলতে নিজে খবৰ লৈ তেখেতসকলক উদগনি দি আছে আৰু আমাৰ লগত ইয়াৰে যিগৰাকী সংমণ্ডল অধীক্ষক আছে অধীক্ষকগৰাকীৰ পৰা জানিবলৈ চেষ্টা কৰিম তেখেতেও প্ৰত্যেক নিশা ব্যস্ত হৈ আছে আমি তেখেতৰ পৰা পোনে পোনে জানিবলৈ চেষ্টা ছাৰ কেনেধৰণে আমাৰ এতিয়া আপোনাৰ হেৰিলৈ যাব যোৰহাট আছে মাজুলী আছে তাৰপিছত নলবাৰী আছে হোজাই নগাঁও সকলোখিনি ঠাইৰ কাৰণে আজি বাছ আছে আৰু আপোনাৰ ৰাতিপুৱা 12টা বজাৰ পৰা আমাৰ প্ৰথম শ্বিফ্টটো ষ্টাৰ্ট হ'ব আৰু আপোনাৰ যোৰহাটলৈ আমাৰ 19খন বাছ আছে 12টা বজাত এই এতিয়াতো 10টা বাজিছে আৰু 2 ঘণ্টাৰ পিছত ধৰক আৰু তাৰপিছত আপোনাৰ ৰাতি 10টা বজাত আছে আমাৰ 12খন বাছ মানে টোটেল 31খন বাছ আমাৰ যোৰহাট মাজুলীলৈ আছে আৰু বাকী আপোনাৰ নলবাৰী হোজাই বৰপেটা সকলোৰ কাৰণে আপোনাৰ 12টা 1টা বজাত তেনেকুৱা আমাৰ স্লট নিৰ্ধাৰিত কৰা হৈছে সেই স্লটকেইটাত আমাৰ আছে মুখ্যমন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী ডাঙৰীয়া আপোনালোকৰ নিজৰ আচলতে কৰ্তব্যৰ বুজ লৈছে তেনে ক্ষেত্ৰত কেনেধৰণৰ উদগনি পাইছে আপোনালোকে আমি বহুত উৎসাহ পাইছোঁ তেওঁ আমাক গাইডেঞ্চ দি আছে আৰু আমি ট্ৰাই কৰি আছোঁ যিমান পাৰোঁ আমি ভালদৰে যাতে যাত্ৰীসকলক সেৱা কৰিব পাৰোঁ আৰু আমি বাছখিনি এতিয়া ইতিমধ্যে ৰেডি কৰিছোঁ যেহেতু সামাজিক দূৰত্ব বৰ্তাই ৰাখি বাছবোৰ নিয়া হৈছে গতিকে এখন বাছত কিমান গৰাকী যাত্ৰীক নিব পৰা গৈছে হয় চাওক ইতিমধ্যে সেই তেখেতেও উল্লেখ কৰিছিলে যে প্ৰায় এখন যাত্ৰীত 19গৰাকীকৈ যাত্ৰী নিছে সৰ্বাধিক আৰু যিহেতু যাত্ৰীসকলে যথেষ্ট হেৰি কৰিছে আৰু পোনে পোনে যদি মই সম্ভৱ হয় আমাৰ যিগৰাকী জিলা পৰিবহণ বিষয়া ইয়াৰ কামৰূপ মহানগৰৰ তেখেতেও এগৰাকী আচলতে যাত্ৰী লৈ আহিছে কোনোবা এজনক সহায় কৰিবলৈ এনেদৰে ওলাই আহিছে আৰু আমি তেখেতৰ পৰা যদি সম্ভৱ হয় জানিবলৈ চেষ্টা কৰিম ছাৰ আপুনিও নিজে কৰ্তব্যত জড়িত হৈছে তাৰ মাজতে এনেদৰে যাত্ৰীসকলক লৈ আপুনিও সহযোগ কৰিছে আৰু যিমান পাৰ কৰিছোঁ সহায় কৰাটোতো আমাৰতো হবি সেইটো আৰু সহায় কৰি ভাল লাগে মানুহক সহায় কৰিব পাৰিলে গতিকে আমি দিনে ৰাতি আপোনালোকে দেখিছে আমাৰ শাৰীৰিক অৱস্থা বেয়া হৈ গৈছে দিনে ৰাতি আৰু ৰাতি 12টা 1টা বজালৈকে আকৌ ৰাতিপুৱা 6টাৰ পৰা গতিকে যিমান পাৰোঁ আমি চেষ্টা কৰিছোঁ যাত্ৰীসকলে যাতে সুকলমে নিজৰ ঘৰত গৈ উপস্থিত হ'ব পাৰে আৰু এটা বেয়া লাগিছে এটা কথা যে বহু যাত্ৰীয়ে কিন্তু তেওঁলোকে বুক কৰিছে ইয়ালৈকে অহা নাই যাবলৈ অহা নাই যাৰ ফলত নেকি বহুতৰে অসুবিধা হৈছে মানে জেনুইন কিছুমান যাবলগীয়া মানুহ ৰৈ গৈছে একেটা নাম্বাৰে 2-3বাৰ কৈছিলে বুক কৰিছে নেকি সেইটো সেনেকুৱাই আছে ধৰক যিমান মানে প্ৰায় আধামান মানুহ গৈ আছে ইয়াৰ পৰা মানে ধৰক যদি 1000 বুক কৰিছে 500 গৈছে 2000 কৰিছে যদি 1000 গৈছে বা 700 গৈছে এনেকুৱা গতিকে এনেকুৱা আননেচেচাৰী বুক কৰি যিখিনি জেনুইন মানুহ সেই মানুহখিনিক ডিপ্ৰাইভ কৰা হৈছেতো গতিকে সেইটো এটা দুৰ্ভাগ্যজনক কথা আৰু আমাৰ পৰিবহণ বিভাগৰ ফালৰ পৰা আমাৰ মাননীয় মন্ত্ৰী মহোদয়ৰ নেতৃত্বত আমাৰ গোটেই অসমতে আমাৰ কামৰূপ মেট্ৰতেই নহয় গোটেই বস্তুটো আমাৰ এটা চেইন ছিষ্টেমত এটা সুন্দৰকৈ চলি আছে আজিৰ দিনলৈকে বাহনত কিমানগৰাকী যাত্ৰী নিয়া হৈছে যিহেতু সামাজিক দূৰত্বৰ কথা আছে চাওক মই এভাৰেজ কৈছোঁ এভাৰেজ গাড়ীবিলাকৰ 330+1 মানে 31 ছিটাৰ 31জন মানুহ যাব পাৰে তো তাত আমি 17জন মানুহ বহাই লৈ গৈছোঁ মানে 2টা ছিটত এটা মানুহ বহিবলৈ দিয়া হৈছে তাৰ উপৰিও আপোনাৰ আমি কৈছোঁ কি যে যোৱাৰ আগতে যিখিনি স্কেনিংটোতো হৈয়ে আছে সকলোতে হৈ আছে চেনিটাইজাৰৰ ব্যৱস্থা আছে প্লাছ আমি কিছুমান NGOক আমি ৰিকুৱেষ্ট কৰিছোঁ যাতে তেওঁলোকে অকণমান খাদ্যদ্ৰব্য দিয়ে ইয়াত দি আছে যোৱাকালি ইয়াতে আপোনাৰ খোৱা বস্তু দিছে ভাত এনেকুৱা পোলাও এনেকুৱা জাতীয় সেনেকুৱা দিছে গতিকে তেনেকৈ আমাৰ ব্যৱস্থাটো চলি আছে এয়া আছিল জিলা পৰিবহণকাৰী ভাষ্য ইতিমধ্যে তেখেতে ৰাইজক অনুৰোধ জনাইছে বা আহ্বান জনাইছে যিসকল লোকে দুবাৰকৈ তেখেতসকলে নিজৰ বুক কৰিছে সেইসকল যাতে বুক কৰি কেঞ্চেল কৰে আৰু তেখেতে নিজ যিসকলে বেছি অসুবিধা হৈ আছে তেখেতসকলক যোৱাত সুবিধা কৰি দিয়ে ইতিমধ্যে প্ৰথম পৰ্যায়ত যি 3 দিনাকৈ মুকলি কৰি দিছিলে মুকলি কৰি দিয়াত প্ৰায় 25,000 ফোন কল আহিছিলে তাৰ 18,000 যাত্ৰীক ইতিমধ্যে নিজৰ ঘৰলৈ প্ৰেৰণ কৰা হৈছে আৰু পৰৱৰ্তী পৰ্যায়ত যিহেতু 2 মেলৈকে বৃদ্ধি কৰি দিয়া হৈছে আৰু ইতিমধ্যে কালি মন্ত্ৰীগৰাকীয়ে কৈছে যে প্ৰায় 41,000 ফোন কল আহিছে আৰু তাৰে প্ৰায় সংখ্যকে তেখেতসকলে সুবিধাৰ দিবৰ বাবে
চেষ্টা কৰিছে আৰু সামাজিক দূৰত্ব বজাই ৰাখি একোখনকৈ বাহনত আপুনি কোৱা প্ৰশ্নটোৰ মই উত্তৰ তেখেতৰ পৰা লৈছিলোঁ আৰু তেখেতে কৈছে যে যি সামাজিক দূৰত্বৰ কথা কৈছে যিহেতু 31জনকৈ এখন বাহনত ধৰে কিন্তু তাৰ পৰা মাত্ৰ 16জন বা 17জন সৰ্বাধিক 17জনহে ধন্যবাদ জনাইছোঁ এইখিনি তথ্য আপুনি জনোৱাৰ বাবে আৰু উৎপলে দেখুৱালে যে ISBTৰ পৰা বৰ্তমান বহু সংখ্যক যাত্ৰী আৰু আজিৰ দিনটোত সবাতোকৈ বেছি 55খনকৈ বাছ যাত্ৰা কৰিব আৰু ইতিমধ্যে 1000 অধিক যাত্ৰীক নিয়া হ'ব আজি ISBTৰ পৰা বিভিন্ন প্ৰান্তলৈ আৰু লগতে আৰু এটা খবৰ আমি জনাইছোঁ যে এখন বাহনত 15 পৰা 16জন লোকক নিয়া হ'ব আৰু যিসকলে আচলতে বুক কৰিছে বা পঞ্জীয়ন কৰিছে তেওঁলোকে বহু সংখ্যক লোকে নহা বুলি জানিব পৰা গৈছে গতিকে তেওঁলোকক লৈ আহ্বান জনাইছে যিসকলে দুবাৰ তিনিবাৰ পঞ্জীয়ন কৰিছে তেওঁলোকে যাতে তেনেধৰণৰ কাৰ্য নকৰে যিসকল যাবলগীয়া আছে গন্তব্য স্থানলৈ যথেষ্ট বিপদত আছে তেওঁলোকৰ বাবে যাতে এই সহায় কৰে মহামাৰী কৰোনা ভাইৰাছক প্ৰতিহত কৰিবলৈ দেশজুৰি চলি আছে লকডাউনৰ সময়ছোৱাত বন্ধ হৈ আছে প্ৰতিটো মঠ মন্দিৰ দৌল দেৱালয় শিৱসাগৰৰ ঐতিহাসিক শিৱদৌলতো বন্ধ কৰি দিয়া হৈছে দৰ্শনাৰ্থীৰ প্ৰৱেশ প্ৰায় 3 শতিকা জোৰা ইতিহাসত প্ৰথমবাৰৰ বাবে বন্ধ হৈছে শিৱদৌল বন্ধ কৰি দিয়া হৈছে শিৱদৌল আৰু বিষ্ণুদৌল দেৱীদৌল আৰু বিষ্ণুদৌলো কিন্তু অব্যাহত আছে নিত্য পূজা অৰ্চনা জনতা যাতে কৰোনা আতংকৰ পৰা মুক্ত হ'ব পাৰে তাৰ বাবে পূজা পুৱা গধূলি শিৱদৌলত কৰা হৈছে পূজা অৰ্চনা এই খবৰচা হওক শিৱসাগৰৰ পৰা জয়জ্যোতি গগৈৰ এক প্ৰতিবেদন জয়জ্যোতিৰ প্ৰতিবেদন আমি পৰৱৰ্তী সময়ত আগবঢ়াম কিন্তু ইতিমধ্যে আমি জনাইছোঁ যে লকডাউনৰ পৰিপ্ৰেক্ষিতত শিৱদৌলত তলা ওলমাই দিয়া হৈছে অৰ্থাৎ নিত্য যিসমূহ পূজা অৰ্চনা সেইসমূহ অব্যাহত আছে যদিও বৰ্তমান দেশজুৰি চলি থকা লকডাউনৰ বাবে প্ৰতিটো মঠ মন্দিৰ দৌল দেৱালয় বন্ধ কৰা হৈছে শিৱদৌলতো বন্ধ কৰি দিয়া হৈছে দৰ্শনাৰ্থীৰ প্ৰৱেশ